Kemudian dihimbau kepada dapat pilih deh. Jika pilih saja apa? Dengan tindak-tindak, kemudian naik parkor ya parkor. Dok pasok dong lalu, bukan biju pegu. Biju Kumar Pegu, Dhemali District Youth Congress Committee of Proper Vice President. Sumpah ke Vice President Proper kena. Bersilang ulun memang setelah yang ada mendengar gunung. Bergelangasi apa waktunya? Arai apa? Arai apa? Orang pasok dong, Hindes Pegu. Bersin Vice President, Jumlah Assembly Youth Congress Committee Doctor. Orang pasok dong, bukan itu minimal teh, minimal. MNK Turiaria, Mima Kapan Turiaria, Pamer Kapan Turiaria, Agam Kapan Turiaria, Durban Kapan Turiaria. দীৰ্ঘ 12 বছৰ ধৰি আমি এটা দলত আছিলোঁ, দলৰ কৰ্মী হিচাপে আছিলোঁ, দলৰ কোনোবা এটা পৰ্যায়ত আমি নেতৃত্ব দি আছিলোঁ। আজি আমি যেতিয়া আমি সকলোৱে এজন শিক্ষিত যুৱক, আমি সকলোৱে আমাৰ নতুন প্ৰজন্ম, আমাৰ নৱপ্ৰজন্ম, আমাৰ উঠি অহা প্ৰজন্ম আমি সুৰক্ষাৰ স্বাৰ্থৰ কথা ভাবিব লাগিব। এতিয়া আমাৰ 40 বছৰ 48 বছৰ হ'ল বয়স হ'ল, আমি খুব বেছি 30-35 বছৰ জীয়াই থাকিম। আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যতটো কি হ'ব? আমি নতুন প্ৰজন্মক যদি আজি এখন সুন্দৰ পৰিৱেশ দি নাযাওঁ, আমাক উঠি অহা প্ৰজন্মই আমাক গালি দিব। মোৰ ল'ৰাই কালি মোক গালি দিব যে দেউতাহঁতে তোমালোকে এদিন সংগঠন কৰিছিলা, তোমালোকে এদিন ৰাজনৈতিক দল আছিলা, তোমালোকে আমাৰ কাৰণে কি কৰি দিলা? আমি জীয়াই থাকিব পৰা আমাৰ অধিকাৰ নাইকিয়া হ'ল। আমাৰ নিজৰ অসমখনৰ, আমাৰ জন্মভূমি জীয়াই থাকিব পৰা অধিকাৰ নাইকিয়া হ'ল। আমাকতো কালি আমাৰ ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিব। সেইবিলাক কথা ভাবি আমি আজি আৰু আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ এজন সবল নেতৃত্বৰ ব্যক্তি, তেখেত দক্ষ এজন বিধায়ক, তেখেতৰ নেতৃত্বত আমাৰ জোনাই সমষ্টিটো বহুত পৰ্যায়ত উন্নতি হৈছে আৰু তেখেতে কৰিবলগীয়া কাম যিখিনি তেখেতে কৰি আছে। আৰু তেখেতে উন্নয়নৰ যাত্ৰাত আমি সকলোৱে তেখেতৰ ছাৰ দৰে তেখেতৰ লগত থাকিম আৰু প্ৰতিটো মুহূৰ্তত আমি ভুৱন পেগু দেৱৰ আমি প্ৰতিটো কামত তেখেতক আমি সহায় কৰিম, তেখেতক সহায় কৰিম। আৰু আমাৰ উঠি অহা প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে, আমাৰ উঠি অহা প্ৰজন্মৰ আমি সুৰক্ষাৰ স্বাৰ্থত আমি ভুৱন পেগু ডাঙৰীয়াৰ নেতৃত্বত থাকি আমি যেনেধৰণে আমি সামাজিক কাম কৰিব লাগে, আমি প্ৰতিটো কাম কৰি যাম বুলি আজি আপোনালোকৰ সন্মুখত আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আজিৰ এই শুভক্ষণত জাতিটোৰ পথ প্ৰদৰ্শক আৰু সংগ্ৰামী বৃন্দলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আজি ৰাজনৈতিক দলৰ পৰা জাতীয় সংগঠনলৈ, অৰাজনৈতিক জাতীয় সংগঠনলৈ, মিচিং জাতীয় সংগঠন TMPKলৈ ঘূৰি অহাৰ মূল কাৰণটো হৈছে এতিয়া জাতিটো এটা জটিল সমস্যাত আছে। এই সমস্যাত সকলোৱে জাতিটোৰ বিভিন্ন যিসকল লোক বিভিন্ন মঞ্চত ঠাইত সিঁচৰিত হৈ থকা লোকসকলক একগোট হোৱাৰ সময়, সাংগঠনিকভাৱে ঐক্যবদ্ধ হোৱাৰ সময়। এনে সমস্যা আপোনালোকে নিশ্চয় দেখিছে। বিভিন্ন আমাৰ জাতি TMPK বা জাতিটোৱে যি সংগ্ৰাম 40 বছৰৰ সংগ্ৰাম কৰি যি পৰ্যায়ত পাইছে, আমাৰ যিটো সাংবিধানিক অধিকাৰ জাতিটোৰ, সেই অধিকাৰ আমি পাব গৈ আছোঁ। আমি সেই অধিকাৰ পাবৰ কাৰণে বা এই উদ্দেশ্য আগত ৰাখি আমি সেই TMPK আমি আজি পুনৰ ঘূৰি আহিছোঁ। আৰু যিসকল লোক বাহিৰত বা বিভিন্ন মঞ্চত আছে সেইসকলক আহ্বান জনাইছোঁ, সেইসকল লোকে যাতে পুনৰ জাতিৰ কাৰণে কাম কৰিব লাগে। আৰু নহ'লে আপোনালোকক জাতিটোৰ ইতিহাস কলা অধ্যায় লিপিবদ্ধ থাকিব। মঞ্চত আছিলে এই মঞ্চৰ পৰা TMPK যিটো লক্ষ্য উদ্দেশ্য এই কামবোৰ কৰিবলৈ অসুবিধা বা বিৰোধ থাকে নেকি? নাই, এতিয়াতো আমি নতুনকৈ আহিছোঁ, ইমানখিনি আমি ভিতৰৰ কথাখিনি ক'ব নোৱাৰিম, হয়তো পিছত সেয়া আচলতে মানে দলীয় কৰ্মীয়ে দলটোৰ কিবা দুৰ্বল ওলাই আপোনালোকৰ তেনেকুৱা কিবা আছে নেকি? নাই, তেনেকুৱা আমাৰ দলটোৰ প্ৰতি যিটো দলত আমি আছিলোঁ সেই দলটোৰ প্ৰতি তেনেকুৱা একো নাই, কিন্তু আমি জাতিটোৰ কাৰণে ওলাই আহিছোঁ আৰু জাতিৰ কাম কৰিব আহিছোঁ।